আজি আমি আমাৰ অসমৰ বৰ্তমান যি সাম্প্ৰতিক বান পৰিস্থিতিত ডুব গৈ থকা আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত মাইচাংপানী গাঁৱত আহিছিলোঁ। আজি আমাৰ ইনথেম নগাঁৱৰ সমন্বয় যুৱ সংঘৰ তৰফৰ পৰা কিঞ্চিত পৰিমাণৰ আমি বন্যাত্ৰসকলক সাহায্য দিবৰ বাবে আহিলোঁ। আমাৰ যুৱ সংঘৰ তৰফৰ পৰা আমি বন্যাত্ৰৰ কাষত তেখেতলোকৰ যি দুখ বেদনা হৈছে এইখিনি ক্ষেত্ৰত তেখেতলোকৰ দুখৰ সমভাগী হ'বলৈ আহি আমি তেখেতলোকক যি পাৰিলোঁ আজি তেখেতলোকৰ ন্যূনতম এসাঁজৰ খোৱাকৈ এঘৰ মানুহক আমি খাদ্যবস্তু বিতৰণ কৰিলোঁ। ইয়াকে ক'লোঁ আৰু বৰ্তমান সময়ত আমি দৃষ্টিগোচৰ কৰিব বিচাৰিম আমাৰ বিভাগীয় আমাৰ প্ৰশাসন তথা চৰকাৰক আমি আহ্বান জনাম যে সমগ্ৰ আমাৰ যি আমাৰ মাৰ্ঘেৰিটা মানে সমজিলা আছে বিভিন্ন প্ৰান্তত আজি বানৰ বিভীষিকা ৰূপ লৈছে। আমাৰ বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বিভিন্ন অঞ্চল প্লাবিত কৰিছে। বহুতৰ ইয়াত পশুধনৰ পৰা আৰম্ভ কৰি খেতি বাতি নষ্ট হৈছে। ইয়াত বিভাগীয় মানে আমাৰ চৰকাৰী কৰ্তৃপক্ষই বিশেষভাৱে পদক্ষেপ ল'লে ভাল হ'ব, কাৰণ এই বানপানী শুকোৱাৰ পিছত যেতিয়া নেকি আপোনাৰ যি দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হ'ব, তাৰ পৰা যি বেমাৰ আজাৰ সৃষ্টি হ'ব পাৰে, তো জনসাধাৰণক সেইখিনিৰ পৰা সকাহ দিবৰ কাৰণে প্ৰশাসনৰ বিভাগৰ তৰফৰ পৰা পদক্ষেপ ল'বলৈ আমি আমাৰ ইনথেম নগাঁও সমন্বয় যুৱ সংঘৰ তৰফৰ পৰা গুহাৰি জনালোঁ। বাকী বেলেগ মানুহ অহা মানুহটো বেয়া পাব। আমিতো এতিয়া হৈ গ'ল আমাৰ যুৱ সংঘৰ ফালৰ পৰা আনিছোঁ। যুৱ সংঘৰ ল'ৰাখিনি আমি পইচা এটা উঠাই পেলাই আপোনালোকৰ কাৰণে আনিছোঁ, আৰু এই বস্তুটো কোনো যাতে আমাক বেয়া বস্তু দিব নালাগে। चावल ले ले आलू ले ले पहले देख के ला तक मैं एकदम थोड़ा ले लेना की दीवार लगी आ लाइन से सुनो हाय फिर बा ओ लाइन से लोक छोड़ আমি মানে 25 মানুহৰ কাৰণে আহিছো। এতিয়া